নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা বইল পিঠাৰ ৰেচিপি। আৰু এই ৰেচিপিবিধ কেনেদৰে বনাওঁ, ইমান সহজতে বনাম আৰু আপোনালোককো অকণমান দেখুৱাই দিওঁ বলক। আৰু এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথমতে লৈছোঁ এটা নাৰিকল ৰুকি। যিহেতু কেৰেলাৰ নাৰিকল পোৱা যায়, তাৰ কাৰণে কেৰেলাৰ নাৰিকল এটা লৈছোঁ। আজিকালি বজাৰত অতি সহজে পোৱা যায় কেঁচা নাৰিকল। তাৰে লগত কেইচামুচমান পিঠাগুড়িও লৈ লৈছোঁ। এয়া আমাৰ পৰিয়ালৰ জোখ অনুসৰি লৈছোঁ। আপোনালোকৰ জোখটো চাই ল'ব যিমানখিনি লাগে। নাৰিকলৰ লগত বহুতখিনি পিঠাগুড়ি মিহলাই ল'ব পাৰি। এয়া মোৰ পিঠাগুড়ি লোৱা হৈ গ'ল। এইবাৰ মই পিঠাগুড়িৰ জোখ অনুসৰি চেনিও দি দিম। চেনি লৈছোঁ 2 চামুচ আৰু আধা। চেনিখিনি লোৱা হোৱাৰ পাছত এইবাৰ দি দিছোঁ অকণমান নিমখ। নিমখটো দিলে ইয়াৰ বেলেঞ্চটো ঠিকে থাকে, তাৰ কাৰণে নিমখটো দিব লাগে। আৰু নিমখো দি দিলোঁ। এতিয়া মই ভালদৰে মিহলাই ল'ম গোটেইখিনি। ভালদৰে মিহলা হোৱাৰ পাছত এতিয়া মই ইয়াতে অকণমান কৰি পানী দি কেনে খানি থাকিম। পানী একেবাৰে কম দি কেনে খানি থাকিব লাগে, নহ'লে পানী বেছি হৈ যাব পাৰে। যিহেতু নাৰিকল দিয়া আছে, নাৰিকলত যিহেতু পানী ভাৱ হৈ থাকেই, তাৰ কাৰণে পানী কম দি কেনে এনেকুৱা কৰি খানি ল'ব লাগে। ভালদৰে মিহলাই দি এটা ধুনীয়া কৰি ডো বনাই ল'ম। এয়া দেখিলেনে, ধুনীয়া কৰি এটা ডো বনাই ল'লোঁ। ডোটো বনাই লৈ 10 মিনিটমান সময় মই ৰাখি দিম। এয়া 10 মিনিট সময় হৈ যোৱাৰ পাছতে এতিয়া মই আৰু এটা পাত্ৰ আনিছোঁ। পাত্ৰটোত মই ধুনীয়া কৰি গোল আকাৰৰ একোটা শ্বেপ দি কেনে বনাই যাম। ইয়াতে বেলেগ শ্বেপ দিলেও দিব পাৰি, আৰু মইতো গোল কৰি দিম। এটা পিছে বেলেগ কৰি দি কেনে দেখুৱাই আছোঁ ৰ'ব। এয়া দেখিলেনে, এনেকুৱা কৰি গোল কৰিও দিব পাৰি। বাকী বেলেগো দিব পাৰি, যদি শ্বেপ দিয়া কিবা বেলেগ আছে তেনেকুৱা কৰিও দিব পাৰি। এয়া মোৰ গোটেইখিনি বনোৱা হৈ গ'ল। হৈ যোৱাৰ পাছত আনপিনে এতিয়া মই বহাই দিওঁ। গৰম পানী হ'বৰ কাৰণে দিব লাগিব, যিহেতু ভাপত দিয়া পিঠাৰ নিচিনাই হয়, উহোৱা পিঠা, বইল পিঠা যিহেতু। আৰু এইপিনে গৰম পানী বহাই দিছোঁ গেছৰ ওপৰত। উতলিব লৈছেয়ে পানীখিনি। এতিয়া মই এটা কৰি বহাই দিম। এনেকুৱা কৰি গৰম পানীত এনেকুৱা কৰি দিলে খাবৰ কাৰণে খুব টেষ্টি হয়। কেতিয়াবা আপোনালোকে ট্ৰাই কৰি চাবচোন, বহুত ভাল লাগে। মই কেতিয়াবা এনেকুৱা কৰি বনাই কেনে খাই থাকোঁ। যিহেতু আজিকালি গেষ্ট্ৰিক হয়, এইটো পিঠা খালে পিছে গেষ্ট্ৰিক নহয়। গোটেইখিনি পিঠা বহাই দিয়াৰ পাছত এতিয়া উতলিব লৈছে, আৰু মই 30 মিনিটৰ পৰাই 50 মিনিট মানলৈকে ঢাকনিখন লগাই দিছোঁ। আৰু এয়া 20-25 মিনিটমান হ'ল। চাই লওঁ ভালদৰে সিজিছে নে সিজা নাই। যদি সিজা নাই ভাঙি যাব দেই। আৰু এয়া দেখিলেনে, 20-25 মিনিটৰ ভিতৰতে ধুনীয়া কৰি সিজি গৈছে। আৰু এতিয়া মই গেছটো অফ কৰি দিম, আৰু অকণমান সময় উতলিলে ভাল আছিল। এয়া গেছটো অফ কৰি দিছোঁ। অফ কৰি দি এটা বাটিত উলিয়াই লৈছোঁ এনেকুৱা কৰি। আৰু কেনেকুৱা কৰি উলিয়াই আছোঁ আপোনালোকক অকণমান দেৰি কৰি দেখুৱাই আছোঁ ৰ'ব। গোটেইখিনি উলিয়াই লওঁ। গোটেইখিনিও নহয়, আধামান উলিয়াই ল'ম মই, যিহেতু ভালদৰে দেখুৱাব লাগিব আপোনালোকক, তাৰ কাৰণে।
এইপিনে প্ৰায় মোৰ উলিওৱা হৈয়ে গ'ল যিখিনি বাতিটোত ধৰে মই সেইখিনি গোটেইখিনি উলিয়াই লৈছোঁ এয়া দেখিলেনে গোটেইখিনি উলিয়াই ল'লোৱে আৰু এয়া দেখিবৰ কাৰণে ইমানে সোৱাদ লগা হৈছে মানে দেখাওতে সোৱাদ লগা যেন হৈছে আৰু খাবলৈ কিন্তু বেছিয়ে সোৱাদ লগা হৈছে আপোনালোকক কৈ দিলোঁ আপোনালোকে এনেকুৱা কৰি বনাই খাব খুব টেষ্টি হৈছিল ভিডিঅ'খিনি চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু এটা নেক্সট ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ অতি সোনকালে আহিছোঁ বাই বাই